কঁঠালমুৰিৰ জোনাকী সংঘই যি মাৰাথান দৌৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে, তো এতিয়া সঁচাকৈ এক প্ৰশংসনীয় পদক্ষেপ। আৰু ইয়াত আপোনালোকে দেখিছে অসমৰ বিভিন্ন স্থানৰ পৰা আহি বিভিন্ন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। মাৰাথান আমাৰ কাৰণে বিৰাট প্ৰয়োজনীয় এটা দৌৰ। ইয়ে হয়তো আমাৰ সমাজখনকৈ নহয়, প্ৰতিজন ব্যক্তিগতভাৱেও সুস্থিৰ কৰি ৰখাত এই মাৰাথান দৌৰে মানে আগবঢ়ায় আৰু তেওঁলোকক শাৰীৰিকভাৱে সক্ষম কৰি তোলে। আৰু ইয়ে আমাৰ সমাজখনক ক্ৰীড়াৰ জৰিয়তে এক সুন্দৰ আৰু সন্তুলিত ৰূপত প্ৰতিষ্ঠা কৰাত সহায় কৰে। আৰু জোনাকী সংঘৰ যি এই পদক্ষেপ, এই সঁচাকৈয়ে প্ৰশংসনীয় পদক্ষেপ। নমস্কাৰ। প্ৰথমতে মই আপোনালোকক আমাৰ বিহুৰ শুভেচ্ছা থাকিল। আমি প্ৰতি বছৰে জোনাকী সংঘই, পশ্চিম কঁঠালমুৰি জোনাকী সংঘই এই মাৰাথান দৌৰটো প্ৰতিযোগিতাটো আমি চলাই আছোঁ। আমাৰ পাউৰাবাহৰ উৎসৱ যিটো আমাৰ পশ্চিম কঁঠালমুৰিত আমি চলাই আছোঁ, তাৰ আলম লৈয়ে আমি জোনাকী সংঘই এই মাৰাথান দৌৰটো আমি চলাই থাকোঁ। গতিকে ইয়াতে বহুত দূৰৰ প্ৰতিযোগী আহিছে। মঙলদৈ, শিলচৰ, এনেধৰণৰ যোৰহাট, বহুত দূৰৰ প্ৰতিযোগী আছে। গতিকে আমি এই প্ৰতিযোগিতাখন প্ৰতি বছৰে চলাওঁ। গতিকে আমাৰ এই প্ৰতিযোগীসকলৰ যিখিনি তেওঁলোকৰ উৎসাহ উদ্দীপনা আমি পাই আহিছোঁ। গতিকে আমি প্ৰতি বছৰে এই প্ৰতিযোগিতাখন চলাই যাম বুলি আমি মনত ধাৰণ কৰি লৈছোঁ। এইবাৰ প্ৰায় আমাৰ 40 গৰাকীৰ ওপৰত হ'ব প্ৰতিযোগী ৰাজ্যিক ভিত্তিত। আমি ৰাজ্যিক ভিত্তিত এই প্ৰতিযোগিতাখন চলাই আহিছোঁ।